তো গাইজ আজি অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া দি আছে বৰষুণ আৰু টুপি পিন্ধি আহিছোঁ বৰষুণৰ কাৰণে। ভাগৰ গাটো ৰাতিটো গোটেই বেয়া, মানে গাটো পূৰা জ্বৰ চলি আছে। তাৰপিছত এতিয়া ডক্টৰ তাত নাম চাম ভৰাব যাওঁ, পটাপট নামটো ভৰাওঁগৈ। তাৰপিছত চেকআপ আছে, কি হৈছে মানে পানী লাগিছে, কিবা জ্বৰ টাইপৰ হ'ল। তাকে এতিয়া দেখাওঁগৈ। জ্বৰটো ৰাতিটো বেছিকৈ শুব পৰা নাই। গোটেই ৰাতিটো কান্দি আছে মাকে আইতাকে লৈ মেলি ফুচুলাই আছে। মই 2টা বজাৰ পিছত টোপনি গুচি গ'লেও ৰাতিপুৱা 5টা বজাত সাৰ পালোঁ। তাৰপৰা 5টাৰ পৰা শুব পৰা নাই আৰু। মোক শুবলৈ দিয়ে, খালি মই কেনেকৈ শুম বাৰু কওকচোন। ৰাতি সেই 2টা বজাৰ পৰা 5টা বজালৈকেও কিবা অশান্তি হ'ল বোলে, কান্দি থাকে, কিবা কৰি থাকে, বহুত প্ৰব্লেম হ'ল। সেয়া এতিয়া যাওঁ, গেটটো খুলি দিলে পটাপট যাওঁ। লেটছ গো গাইজ। এতিয়া বুজিছোঁ, মানে কয় যে ল'ৰা ছোৱালী তোলোতে গম পাবা কিমান কষ্ট হয়, আৰু আই ফিল ইট ইয়ে। ৰখাই দিয়া হা। কেনেকুৱা লাগিছে? ভৰিছো উঠা গোটেইটো ইমান ষ্ট্ৰং নি তই? হা, এইটো কি ষ্টাইলত বহিছ তই? ডক্টৰৰ ওচৰৰ পৰা পালোহি। কেমেৰাটো অলপ লেতেৰা হৈ আছে, আপোনালোকৰ আশীৰ্বাদত মই কেমেৰাটো এনেকৈ মোহাৰি ল'লোঁ দেই। তাৰপিছত ক'ম এতিয়া। হেৰি কোৱা, কেনেকুৱা লাগিছে? এতিয়া আকৌ ডক্টৰৰ ওচৰলৈ গোটেই ৰাতিটো। কালি বহুত বেছি কষ্ট হ'ল, কাৰণ এতিয়ালৈকে হোৱাই নাই ন তই? ছোৱালী কাৰণে পানী লগা জ্বৰ মোৰ হৈ আছিলে কাৰণে মোৰ পৰা হৈ গ'ল। ইমান ওচৰলৈ এনেকৈ আৰু ডক্টৰৰ ওচৰলৈ এতিয়া নিওঁ। তাইৰ ভাগৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে। এদিন লাগিছিলে জন্ম হোৱা 3 দিন নহয়, ঘৰলৈ অনা 2 দিনৰ পাছত নেকি, কম পাই। এদিন নাকটো বন্ধ হৈ গ'ল, তাৰপিছত মাকৰ কোলাত একদম পূৰা গৰমত শুৱাই দিয়াৰ পিছত ভাল হৈ গ'ল। এতিয়া মানে জ্বৰটো বহুত বাঢ়ি গ'ল। গোটেই ৰাতিটো কান্দিলে, উঠে কান্দে হৈ। এতিয়া ডক্টৰৰ ওচৰলৈ যাম নহয়, ভাল হৈ আৰামত শুই দিছে। বিশ্বাস নকৰিব, ইমান টেঙৰ মই দেখা নাই। এতিয়া ভাল হৈ শুই আছে। ফাইনেলি এতিয়া যাব লৈছোঁ। লৈ ওলা কেনেকুৱা মানে তুমি অনুভৱবোৰ নোকোৱা, মই কেনেকৈ ক'ম, বেলেগ ধৰণৰ। ডক্টৰৰ ওচৰত এয়া যাব লৈছোঁ। আৰু বহুত দিন ব্লগ দিয়া নাই, মানে কেলৈ দিয়া নাই, একেখিনিকে কি দিম। তাই ঘৰৰ ভিতৰতে আছে, ল'ৰা ছোৱালী গাখীৰ খুৱাই আছে। আমাৰ দুটা চকু গুৰিটো চালে গম পাবই। হা, কিটো কি দুটা নহয়, মই কম কষ্ট কৰিছোঁ, সেইটো ক'লোৱেই। মই ব্লগটো ফাৰ্ষ্টতে কৈছোঁ, মোৰ কম কষ্ট হৈছে, মাকৰ সমান কষ্ট হোৱা নাই। মই ৰাতি কেনেকৈ শুওঁ সেইটো ক্লিপ এটা তাই এণ্ড্ৰইডটোত লোৱা আছিলে, সেইটোত ক্লিপটো দেখাই দিব, চাব মই ৰাতি কেনেকৈ শুওঁ। চাব নি? চাওক কেনেকৈ শুওঁ। ফাইনেলি ডক্টৰৰ গুৰিৰ পৰা ছোৱালীজনীক দেখাই আইতাক আৰু ৰ'জে লৈ আহিব। এতিয়া ডক্টৰে কি ক'লে সুধিম বাৰু। গা বেয়া যে বুলি কৈছে। মই কৈছোঁ ব্লগ এটাও দিয়া নাই মানুহখিনিক চাবলৈ। এতিয়া কোৱা, কি কষ্ট পাইছা তুমি? মোৰ হোৱাটোতো দেখা পালেই, এইফালে জ্বৰ। বেলেগ কষ্ট একো নহয়, ৰাতি বহুত কষ্ট হয় গাইজ। এতিয়া দিনত শুই আছোঁ ন আমি। দিনতো টোপনি নধৰে মোৰ। দিনত টোপনি নধৰে, ৰাতি টোপনি ধৰিলে শুব নিদিয়ে। এতিয়া ছোৱালীয়ে শুই আছে, মানে যোনটো আৰামত শুই আছে, এতিয়া মাকৰ টোপনি নাই। ছোৱালী টোপনি আহিলে মাকৰ টোপনি নাই, মাকৰ টোপনি আহিলে ছোৱালী টোপনি নাই। কথাটো হৈছে কি, ছোৱালী নহয় ইভা ভাগৰ টোপনি নাই, ৰ'জৰ টোপনি আহিলে, হয় নাই? কি হৈছে নাজানো। লাইফ ইজ ভাত হৈ গ'ল নি?
লাইফ ইজ আনপ্ৰেডিক্টেবল হৈছে, চবৰে এইটো ছেম হয় জানো। তাইক শিকাইছোঁ মই সেইখিনি টাইমত, তই শুবি যোনটো টাইমত তাই শুৱে। ক'বলৈ ইজি গাইজ, যোনে যোনে পাইছে তেওঁলোকেতো গম পায়েই। ক'বলৈ বহুত সহজ, যোনকণ টাইমত তাই শুৱে সেইকণ টাইমত শুই দিব। তাই শুই দিলে মই এনেকৈ ডাইৰেক্ট শুই দিব পাৰিম দিব। শুই দিব লাগিব, মেনেজটো শিকিব লাগিব তোমাৰ এতিয়া। নাক বাজনিটোতো দেখিলেই, মোৰ যোনটো সদায় সেইটো সদায় মই সদায় দি দিওঁ। কেতিয়াবা সেইটো দিয়ে। আজি এতিয়া গাটো ৰাতিলৈ যদি দৰৱ চৰৱ আনিলোঁ কি হয় দেখাম। ভাল হ'লে হ'ল। ৰাতিটো বহুত কষ্ট পালোঁ, সেইকণ টাইমত ভিডিঅ' বনাবলৈও চিটুৱেশ্যন নাই। চৰ্দি মেডিচিনো খাব নোৱাৰোঁ, এনেকুৱা এটা কণ্ডিশ্যন মোৰ। ডক্টৰে কৈছে চৰ্দি মেডিচিন নাখাবা, জ্বৰটো খোৱা, জ্বৰো অকণ কালি হৈছে। গোটেই ৰাতি হোৱা নাই, অকল ঘড়ীটোলৈ চাই টাইম চাই আছোঁ। কেতিয়া ৰাতিপুৱা হ'ব, কেতিয়া মই অকণমান শুব পাৰিম, অকল সেইটোৱে। আৰু ই পুৰা নাক বজাই শুই আছে। গোটেই ৰাতিটো গাখীৰ খুৱাই থাকিব লাগে। এই 3 মিনিট খাব, 20 মিনিট শুব, আকৌ 3 মিনিট খাব, 20 মিনিট হ'ব, হয়নে? কালি গোটেই কাণে মুখ চুখ এনেকুৱা কৰি দিয়ে, জিভা চিভা মিলে। মোৰ বেয়া এটা দুখ লাগে, খং উঠে, ডক্তৰ ধৰি আনো, বেলেগ এটা পৰিস্থিতি হৈ যায় মানে। ফাৰ্ষ্ট্ৰেশ্যন হৈ যাওঁ মই মানুহটো। কেনেকুৱা হৈ যাওঁ মই। ফাৰ্ষ্ট্ৰেশ্যন হৈ যায়, আৰু ফাৰ্ষ্ট্ৰেশ্যনত বেয়া টোপনি যাব পাৰে। বেয়া টোপনিটোৱে মেইন হৈছে মোৰ। চকু গুৰিবোৰ চাওকচোন, তাৰ ভাগৰ দেখা। ইমান ওচৰৰ পৰা নেদেখাবি, কেনেকুৱা লাগেচোন দেখিবলৈ। ভাত খাই লওঁগৈ। দিনৰ ভাত চাত খাই বৰ্তমান এতিয়া ৰাতি হ'ল। এইফালে বনি আছে কিবা কিবি খানা, মানে বনাই আছে হাঁহো মাৰে, আৰু এইফালে পূৰা মাকৰ মাথা বিষ। এইফালে মা পূৰা, এইফালে ইভাই বহুত কান্দি আছে, তাইৰ ভাগৰ পানী লগাও হৈ আছে। এতিয়া বৰ্তমান ঠিকেই হৈ আছে ন সেইটো, ঠিকেই হৈ আছে। এতিয়া গাখীৰ খুৱাব, এইফালে নাকৰ ঔষধ, আৰু আনফালে ইভাই কান্দি আছে, মাকে কোচত লৈ লৈছে। এয়া মাক ডক্তৰ, এয়া ঠিকে আছে। ইভা ভাগৰ সম্পূৰ্ণ কিমান দিন হ'ল? 19 দিন। বা 19 দিনৰ চাওঁ, কেঁচুৱা কোচত মাকে লৈ দিয়া নাকত হেৰি দিব। এইফালে ইভা গা বেয়া কাৰণে মাকে দি আছে নাকত হেৰি কিবা এটা দিছে, সেইটো নাকটো খোল খাই যায়, দুটোপাল দিব লাগে। মাকে গাখীৰো খুৱায়, দৰৱো দিয়ে। বেয়া পায় এইটো। আমি যিহেতু দৰৱো ব্যৱহাৰ কৰি আছোঁ, আৰু আগৰ দিনত প্ৰচলিত এটা বস্তু ব্যৱহাৰ কৰিম পানী লগাৰ কাৰণে, যাৰ মানে এইটো এতিয়া 6 মাহৰ হৈ যোৱা ল'ৰা ছোৱালীৰ কাৰণে ভাল নহয় ৰ'জ। 6 মাহৰ ল'ৰা ছোৱালীৰ কাৰণে সেইটো একদম গাঁৱৰ তলতে থ'ব পাৰি, কিন্তু এতিয়া নিউ বৰ্ণ মানে নতুন 19 দিন 20 দিন হোৱা ল'ৰা ছোৱালীৰ কাৰণে সেইটো বনাই পেলাই অলপ দূৰৈত থ'ব লাগে, যেন সেইটোৱে বেছি তেহেঁতৰ নাকটো বহুত চেঞ্চিটিভ থাকে মানে। সেইটো বস্তু বনালে বনোৱা হোৱাৰ পিছত পোৱা গোন্ধটো মাৰিটো অলপ দূৰৈত থ'ব লাগে, যেন তেহেঁতি সেই গোন্ধটোত নাকবোৰ খোল খাই থাকে। আৰু কিছুমান ল'ৰা ছোৱালী ভাগৰ হয় বোলে, সেইটো যোনটো এতিয়া মই বনাম বা ৰ'জৰ মাকে বনাই দিব, এইটো বস্তু কিছুমান ল'ৰা ছোৱালীৰ এলাৰ্জিও হৈ যায়। প্ৰথম আমি থৈ চাম, তাই যদি অশান্তি যেন পায়, ইৰিটেট পালে আঁতৰাই দিম। যদি চকুন পায়, ৰাতিটো মানে আমি অলপ শুব পাৰিম মানে সেই বস্তুটোৰ কাৰণে। সেইটো আগৰ দিনৰ পৰা প্ৰচলিত, আপোনালোকক দেখাম, আপোনালোকৰ আইডিয়া এটা পাই যাব। আনফালে মাকে গোটেই ৰাতিটো গাখীৰ খুৱাই থাকে, কান্দি যায়গৈ ন, মোক খং কৰি থাকে। মই কৈছোঁ মই ছোৱালীজনীক খুব বেছি 1.5 মাহ 1 মাহ এটা কৰাই দিয়ে, তাৰপিছৰ পৰা মই হাতেদি ফিডিং কৰাম, তাৰ বাকী দায়িত্বখিনি মোৰ। কিন্তু এতিয়া এই 1 মাহটো তোৰ কোচত গৰমত থ, উমত থ, ছোৱালীজনী তেতিয়া জল্দি ডাঙৰ হ'ব মানে। 1 মাহ হৈ যোৱাৰ পিছত মানে বেবীবোৰ অলপ হেৰি হৈ যায় ন, ষ্ট্ৰং হৈ যায়। সেইটো তাইক কৈছোঁ। আমাৰ হাতত এতিয়া মতা মানুহৰ ঘৰঘৰীয়া হাতত সেইটো নহ'ব মানে। মাকৰ যোনটো কুমলীয়া মৰম তাই বিচাৰি থাকে, মাকৰ বুকুখন। বাপেকৰ বুকুও বিচাৰি ফুৰে, কিন্তু মাকৰ বুকুখনো বিচাৰি ফুৰে বেছিকৈ। ময়ো লওঁ, কিন্তু মই বাহিৰত পূৰা ঘূৰি মেলি ফুৰি ডাইৰেক্ট আহি ল'লে মানে অলপ প্ৰব্লেম হয়। এদিন ল'লোঁ, তাই গোটেই ৰাতিটো কান্দিলে মানে। সেইটো কাৰণে সহজতে তেনেকৈ নোলোৱা হ'লোঁ আৰু সেইটো ভুল কৰাৰ পিছৰ পৰা। ৰ'জ মাক খোৱাৰ পিছৰ পৰা
মানে তাই মোক অকণমান মৰমবোৰ কমাই দিছে। কমাই মানে কি, তাই ছোৱালীজনীৰ লগতে ইমানে বিজি হৈ থাকে, মোক চালেও মানে মোলৈ খংহে কৰে আৰু মোৰ মুখলৈ চাই। আৰু ময়ো ধৰি লওক, হয় নহয়, নাকটো বন্ধ হৈ আছে। তাই নাক চাক বন্ধ। আৰু মোক খঙত কেলৈ চাই ক'বচোন আপোনালোকে। মোক একো মেডিচিন খাব দিয়া নাই। আপোনালোকৰ যদি কিবা উপায় আছে মোক খাব। মোৰ ভাল হ'লেহে বেবীটো ভাল হ'ব, নহ'লে মোৰ যদি ভালেই নহয় তাই হৈয়ে থাকিব। মাকৰ হৈ আছে, তাই কৈছে মানে তাইৰ ভাগৰ হৈ আছে পানী লগাটো, কিন্তু জ্বৰটো অকণমান ধৰা পেটা আছিলে, দলটো খালে, কিন্তু পানী লগাটো বিশেষকৈ হৈ আছিলে। পানী লগাটো তাই এতিয়া খাবলৈ ডক্টৰে মনা কৰিছে। বেবী ডক্টৰে আকৌ মনা কৰিলে, আকৌ তাইক অপাৰেশ্যন কৰা ডক্টৰে আকৌ খাব ক'লে। এতিয়া কনফিউজ হৈ গ'লো, সেইটো কাৰণে আকৌ বেবী ডক্টৰে মনা কৰাজনেও কথা কম, এতিয়া সেইজনক ভালকৈ কনচাল্ট কৰি তাই দৰৱটো খাব পাৰে যদি আজি ৰাতি খুৱাই দিব লাগিব। তাই মানে দৰৱটো খাব বিচাৰিছে, জল্দি ঠিক হ'ব লাগে মানে। আৰু তাই আংকালে এনেকুৱা দুষ্টামি নকৰে মানে, তাই জ্বৰ হ'লে ভাল হৈ যাব সেনেকৈ থাকে, টেবলেট নাখায় তেনেকৈ সহজতে। এতিয়া মই বুজি পাইছোঁ মানে তাই অভাৰ হৈছে, সেইটো কাৰণে কৈছে। সেই টোপনি ক্ষতিৰ কাৰণেও মাথা বিষ হৈ গৈছে ন, মাথা দাঙিব পৰা নাই। থাকক আৰু ৰাতি আপোনালোকক লৈ আহিছোঁ আজবাইন নে কি সেইটো, এনেকৈ লং থাকিব, লঙৰ লগত তো আজবাইন নে কি বুলি কয় সেইটো ভাজি। হে এইটো কিনো আজোৱাই, এইটো কিবা এটা গুটি হয়, সেইটো এতিয়া ব্যৱহাৰ কৰিম, ভাজিম। তাৰপিছত ছোৱালীজনী খোৱা সেই জেগাখনত অলপ দূৰলৈ থ'ম, মানে এইটো গোন্ধটো বেছিটো দূৰলৈ থ'ম, তেতিয়া আমি ৰাতি অকণমান শুব পাৰিম শান্তিকৈ। চাওঁ কাম কৰে নি নকৰে, আপোনালোকেও চাবচোন কি কৰে। এতিয়া ৰাতি হৈ গ'ল, মাক আৰু জীয়েক শুই আছে। পুৰা চকুৰ ৰজো দেখা পাব পাৰে, কেনেকুৱা এটা হৈ আছে। হাঁহিব নোৱাৰে বোলে, কি কৰিব নোৱাৰো, কাহ আহিলেও কাঢ়িব নোৱাৰোঁ, হাঁচি আহিলেও হাঁচিব নোৱাৰোঁ, কৰিব নোৱাৰোঁ। একোৱে কৰিব নোৱাৰে, কাৰণ তেনেকুৱা কৰিলে চিলনীত দুখ পাব। আৰু আজি ভগৱানৰ কৃপাত ছোৱালীজনী ন অকণমান শুইছে। সেইটো ঔষধ দিয়ক, ঔষধ দি নাকটো বন্ধ হৈ গ'ল, কান্দি আছে। গাইছ ৰাতি মাকে কৈছে মোজা পিন্ধাই শুৱাব নালাগে। এতিয়া মোজাযোৰ লাহেকৈ খুলি দিওঁ। এয়া কিটু 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 কিটু, এতিয়া ধান দাব যাব লাগিব দেই। হাঁহিছে। বাকী এতিয়া খোজ নকঢ়া ভৰিকেইটা চাওকচোন, খোজ নাই কঢ়া আজিলৈকে, দাঙি দিছে। এইবাৰ আইতাকে পিন্ধালে। ইযোৰ খুলি দিওঁ। এতিয়া ডাইৰেক্ট আহি গ'লোঁ পাকঘৰত, আৰু এয়া আজৱাইন নে কি বুলি কয় জানো, লঙেদি ভাজিলে এইখিনি এই কাপোৰখনত পেক কৰি মুঠি মাৰি দিব, হয় নাই? সেইখিনি এতিয়া ৰুমত নহৰু দিব পাৰি। এইখিনি ধুনীয়াকৈ এনেকৈ লৈ পেলাই, এইটো এতিয়া নহয় বহুত পুৰণা, এইটো একদম ৰজা মহাৰজা দিনৰ পদ্ধতি বুলি ক'ব পাৰি। এয়া মোমা, মোমা একদিন আয়েগা। ইয়াত ওপৰত বেছি ওচৰত হ'ব, ওলাব। আৰু এয়া দেখা পাইছে, এইটো ইয়াত ৰাখি দিলে। আৰু ৰ'জ, এয়া ৰ'জ গোন্ধ পাইছে নাই? তই গোন্ধ পাই থাক ন, টেষ্টটো পাই থাকক, গোন্ধও পাই থাকক, খালি নাক বন্ধ হৈ যায়। চৰ্দি লাগিলেও গোন্ধ পাই থাকোঁ, কেলৈ জানো, নাক বন্ধ লাগিলেও গোন্ধ পাওঁ। আজি মাকৰ অৱস্থা বেয়া, জীয়েক অকণমান ভগৱানৰ কৃপাত হৈছে, হয় নাই? আনফালে এয়া কি লৈছ? মেণ্টছ লৈ আছে মাকে। আৰু ইভা বুম টোপনি আছে, মাজে মাজে সপোন দেখে, সাৰ পায় কানে। ইভায়ে মাজে মাজে সপোনো দেখে, কানেও, শুইও থাকে। গাইছ ৰ'জ হ'ল, ৰ'জ মানে এনেকুৱা ভিডিঅ', এতিয়া তাই ভিডিঅ' বনায়, কিন্তু ভিডিঅ' বনায়ো বেয়া পায়, এনেকুৱা মানে তাইৰ কামটো হ'ল ভিডিঅ' কাম, ব্লগিং কাম, ৰীল বনোৱা কাম, কিন্তু তাই সেইটো কৰিও বেয়া পায়।
এনেকৈ বেয়া নাপাওঁ মই যেতিয়া তেতিয়াই কেমেৰা অন কৰি থাকিলে বেয়া পাওঁ তই ওচৰত যেতিয়া তেতিয়াই কেমেৰা অন কৰি থাকোঁ হয়নে মানে এতিয়া কি কৰিব তাই মই বোলো চিটুৱেশ্যনটো আপোনালোকক দেখাই দিওঁ যেতিয়া তেতিয়াও নকওঁ কালি জ্বৰ হৈ আছে চব ইমান বেয়া চিটুৱেশ্যন মই দেখাব পাৰিলোহেঁতেন দেখুওৱা নাই সেনেকুৱা কথা ছোৱালীয়ে বাপেকৰ কথা শুনিব নি মাকৰ ৰাইজে কমেণ্ট কৰক কাৰ কথা শুনিলে ভাল হ'ব ইভাই কাৰ কথা শুনিব কাৰ কথা তোৰ কথা দুটা কথা আৰু এয়া দেখা পাইছে এনেকৈ নহৰু আৰু তেল গৰম কৰি ভৰি তলুৱাত পিঠিত সানিলোঁ বাৰু এতিয়া ভৰি তলুৱাত সানি দিছোঁ আৰু মাকে ইফালে গাখীৰ খুৱাই আছে আৰু মই ইফালে মালিচ